তো নমস্কাৰ সকলোৰে, কি খবৰ? সকলোৰে আশা কৰোঁ ভালে আছে। বহাগৰ বতৰ বুলি কথা এটা কওঁ, যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায় তেতিয়ালৈকে এখন বিহু প্ৰগ্ৰামক এই অমুকাই নাচায়। দুৰ্ভাগ্যবশতঃ মই জুবিন ক্ষেত্ৰত যাব কাৰণে জুবিন দাক বিহুৱান দিবা, এইটো মোৰ কাৰণে বিৰাট দুৰ্ভাগ্যজনক। কিন্তু যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায় তেতিয়ালৈকে মই বিহু ফাংচন নাচাওঁ আৰু মই বিহু ফাংচন বৰ্জন কৰিছোঁ। ঘেণ্টাৰ বিহু বুলি ক'লোঁ, জুবিন দাই আজি কয় ঘেণ্টাৰেল, তো ঘেণ্টাৰ বিহু বাদ দিয়া। যেতিয়ালৈকে জুবিন গাৰ্গে জাষ্টিছ নাপায় তেতিয়ালৈকে বিহু নাচায়। আৰু দ্বিতীয় কথা, মৰ্মিতা মিত্ৰ, তোমাক কৈছোঁ ভণ্টি, শুনা, বিহু অলপ ভালকৈ গাবা, মানে জুবিন দাৰ গানবিলাক অলপ ভালকৈ গাবা। তুমি সেই অটোটিউন লগে এই মানে মুড়ি ঘণ্টা পৰা দি গান নাগাবা, চিধা কথা উল্টি যাবা, তাৰমানে কৈ দিলোঁ আৰু এই উল্টা পাল্টা গান নাগাবা। আৰু মই আৰু এটা কথা কৈ থওঁ, এই মঞ্চত যে আপোনালোকে জুবিনদাৰ গান গাব, অসমৰ গায়ক গায়িকাবিলাকক কৈছোঁ, এই নিজৰ দিমাগ খাটাই কিনে গান নাগাব দিয়ক, কৈ দিছোঁ। কিন্তু প্ৰত্যেক থানাই FIR কৰিম, কৈ দিলোঁ একদম চিধা কথা। আৰু যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায় এই অমুকাই বিহু ফাংচন নাচায় আৰু বিহু ফাংচন বৰ্জন। টাটা, বাই বাই।